আছে কুলেপ মনপল কামানটোৰ দৰে যায় আছে একেবাৰে বেগ চেক লৈ ও গাইজ পানীৰ শব্দ শুনক এইটো ছেকেণ্ড ৱাটাৰফল আমাৰ ঘৰত যাই থকাৰ পৰিস্থিতি চাওক এতিয়া আমি ঘৰত গৈ আছো হেল্ল' গাইজ গুড মৰ্ণিং এতিয়া প্ৰায় 4টা বাজিছে আমি যাবলৈ ওলাইছোঁ ভেলুঘাট কাৰ্বি আংলং আৰু এটা ব্লগ বনাবলৈ হৈছিলোঁ গাড়ীখন আহি পাইছেহি মোৰ অকণ অহাত দেৰি হ'ল এতিয়া চাওক কি পৰিৱেশ আপোনালোকে ব্লগটো চাই থাকক এই আমাৰ এইখন বাছ চলো কেলে মজা মজা ব্ৰ কি কৰি আছা এই বস্তুবিলাক বান্ধি আছো মানে বুজিছা মজা এইখন আমাৰ বাছ আৰু মই এতিয়া উঠি আছো ওপৰত ঐ বঢ়িয়া হেল্ল' আৰে ও ৰাতুলে হাঙা আছে আছে ৰাতুল চিন ক'ব নালাগে বিকি ইয়ো তো দোস্ত আমাৰ এতিয়া যাত্ৰা আৰম্ভ হ'ব আৰু এইটো আমাৰ শান্তিপুৰ ৰাজহুৱা নামঘৰ একবাৰ সেৱা কৰি লওক কৃষ্ণ সো গাইজ এতিয়া আমি গৈ আছো কাৰ্বি আংলং ভেলুঘাট ভিডিঅ'টো শেষলৈকে চাই থাকিব ধামাকা ব্লগ বৰ্তমানে আমি তেজপুৰ মেডিকেল কলেজত চাহ খাবৰ কাৰণে ৰখিলোঁ ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ ভকা পিঠা আৰু চাহ এয়া তেজপুৰ মেডিকেল কলেজ বঢ়িয়া এই তেজপুৰ মেডিকেল কলেজত ধুনীয়া একদম ভকা পিঠা আৰু চাহ লাল চাহ ভাল লাগি গ'ল আমি ভকা পিঠা চাহ খালোঁ আৰু এতিয়া আমি যাওঁ যাত্ৰা আৰম্ভ চলো তো গাইজ এতিয়া আমি আহি পালোঁ তেজপুৰ ভোমোৰাগুৰি ব্ৰিজৰ ওপৰত আৰু এতিয়া আমি গৈ আছোঁ ভোমোৰাগুৰিৰ ওপৰেদি বাপ নিয়ৰ চাওক নিয়ৰ আমাৰ নিয়াৰ একো দেখাই নাপায় বিকি বিকি ক'ত আমাৰ লৰি চাহ ক'ত যায় আপুনি উদখুৰা কৃষ্ণ ভাই ক'ত যা আবার স্যার ক'ত মৌসুম ক'ত যা ঐ বিগুদা এই লিটিবা এইটো লাগা না এইটো 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 এতিয়া আমি পামে আৰু ভেলুঘাট এতিয়া আমি কি জায়গা পাইছো আমি বৰ্তমান আগত অকমান আগত 1 কিলোমিটাৰ গলে আমি কঠিয়াতলি পাম কঠিয়াতলি যেতিয়া সকলোৰে পেচাব লাগিছে সবে পেচাব কৰিব কাৰণে নিমিছে ইয়াত লাইন লাইন হ'ল আৰু এতিয়া আমি আকৌ যাওঁ আৰু প্ৰায় 1 ঘণ্টা বাদ আছে তাৰপিছত আমি পাই যাম ভেলুঘাট ৱাটাৰফল লেটছ গো বহুত দূৰ
আহি এতিয়া আমি এখন ঠাই পালো ঠাইখনৰ নাম কি আছিল ডবকা ঠাই পালো এতিয়া আমি প্ৰায় আৰু 30 কিলোমিটাৰ মান গ'লে আমি ভেলুঘাট পাম সব গাইজ আমি ডবকাতে হোটেলত সোমাই কিবা কিবি এটা খালো আৰু এতিয়া সব হোটেলত আছে মই কিবা কিবি অলপ খালো এতিয়া যাম তালৈকে চাই থাকা এইখন হোটেল বঢ়িয়া খানা পায় বঢ়িয়া এনাৰ্জি ড্ৰিংক ৰেড ব্লু এতিয়া আমাৰ খোৱা বোৱা হ'ল আৰু আমি এতিয়া গাড়ীত উঠি যাম ডাইৰেক্ট ভেলুঘাট চলো এই গাইজ ডবকাটো ভেলুঘাটৰ ৰোডটো চাওক না কি ধুনীয়া একদম নেচাৰেল সকলো চাইডে গছ গছনি একদম মানে পৰিৱেশ মানে একদম সুস্থ পৰিৱেশ গুৱাহাট ৱাটাৰফ্ৰণ্টত যোৱাৰ সন্মুখতে এনেদৰে এখন গেট দিয়া থাকিব আৰু গেটত পইচা দিব লাগিব প্ৰতিজন ব্যক্তিৰে 20 টকাকৈ আৰু একোখন গাড়ীত 200 টকাকৈ আমাৰ এয়া হৰজ্যোতিয়ে পইচা দি আছে আৰু পইচা দিয়া হ'লে আমি পাৰ্মিশ্যন পালে ভিতৰলৈ যাম আৰু ভিডিঅ'টো চাই থাকক হে ভগৱান ইয়াতেও পইচা দিব লাগিব ইয়াতে বা কিমান দিব লাগিব ও পাৰ্কিং গাড়ী যে পাৰ্কিং কৰিম তাৰ কাৰণে পইচা লৈছে চাগে দে আৰু তো দোস্ত আমি ফাইনেলি ভেলুঘাট আহি পালো কিন্তু ইয়াতে জায়গাটো বোলে ভাল লগা নাই অলপ ওপৰৰ পিনে যাই কিনে খাব গতিকে আমি সব এটা বস্তু পাতি সব একে দাঙি একদম ওপৰলৈকে লৈ যাম আৰু তাতে খাম আমি আহক আমাৰ লগত চাই থাকক ব্লগটো ও এনেকৈ আমি এই হণ্ডা বক্স দাঙি অলপ দূৰলৈকে খাব গৈছোঁ ইয়াতে জেগাটো ভাল লগা নাই বোলে গতিকে ইয়াতে আমি খানাটো খাম বুলি আহিছোঁ আৰু সব যোগাৰ পাতি ইয়াতে থৈছে ইয়াতে কাম কৰি আছে আৰু তো গাইজ ইয়াতে কিন্তু এটা ভাল ফেচিলিটি গৈছে কাৰোবাৰ টয়লেট লাগিলে হয় তাত টয়লেট কৰিব পাৰিব কিন্তু পইচা ল'ব কিবা 10 টকা নে কি 15 টকা লৈ ভালদৰে নাজানো ওয়াও গাইজ কি ধুনীয়াকৈ পানী বৈ আছে চাওক না কিন্তু এইটো কেৱল ট্ৰেইলাৰ হে দেই ওপৰত পিকচাৰ এতিয়াও বাকী আছে ওপৰত আৰু ধুনীয়া ৱাটাৰফল আছে চাবলৈ পাব ভিডিঅ'টো শেষলৈকে চাই থাকক
নেচাৰেল পৰিৱেশ বহুত নেচাৰেল মানে নিজে চাওক না আপোনালোকে ক'বলৈ ভাষা নাই আৰু নিজে নেচাৰেল ফুল নেচাৰেল তো গাইজ মই তলত থাকোঁতে কৈছিলোঁ নহয় পিকচাৰটো আভি বাকী হে দোস্ত এই চাওক কি মজা গড আপোনালোকে পানীৰ শব্দটো শুনক না পানীৰ শব্দ চাওক নিজৰাৰ শব্দ বাহ Guys, এইটো চাওক থাৰ্ড ৱাটাৰফল কি মজা ৱাটাৰফল 3-4টা মান চালো আৰু ভাল লাগিল বহুত একচুয়ালি তামান বহুত ধুনিয়া ৱাটাৰফল জীৱনত দেখা নাছিলো মৌসম ভাই কেনেকুৱা কোৱা আপোনালোকে আহি এবাৰ চাই যাব একদম একবাৰ চাবই গতে আমাৰ এতিয়া হৈ গ'ল ৱাটাৰফল চোৱা আৰু আমি এতিয়া তলত গৈ আছো তাতে আমাৰ পিকনিক স্পটত পিকনিক খানা বনাই আছে আৰু যাই খানা খাম আৰু ডাইৰেক্ট ঘৰ চাই থাকক ভিডিঅ'টো আৰু বেঙনা আলু আৰু বিলাহী পুৰা বঢ়িয়া বলেন কেলা আছে মস্ত হট আছে সুগ্রুদা বঢ়িয়া আছে না খাম খাম ভাতৰ লগত খাম ভাতৰ লগত হুদে খাব পাৰি এই বঢ়িয়া বঢ়িয়া ঠাকুর ভাই এই ঠাকুর মন পবন আমার মাংস আহি আছে কলে নাই ইয়া ইয়া কাক মোক মুন্সি পাইছা না খাবা So guys, আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া আমি খাই বৈ উঠি কিনে ডান্স কৰি আছো বাহ এতিয়া আমি ভাত পানী খালো আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছো আমাৰ গাড়ীত বস্তু বাহিনী উঠাই আছে সাবস্ক্ৰাইব কৰি দিব আমি চাও এতিয়া
এইখন আমাৰ গাড়ী বস্তু বাহিনী উঠাই আছে আৰু এতিয়া আমি ঘৰলৈকে যাম। এতিয়া আমাৰ পিকনিক খোৱা হৈ গ'ল আৰু আমি এতিয়া গৈ আছো ঘৰলৈকে। আমাৰ ঘৰত যাই থকাৰ পৰিস্থিতি চাওক। এতিয়া আমি ঘৰত গৈ আছো। তো গাইজ কথাটো হ'ল কি আমি ভেলুঘাটৰ পৰা ঘৰ যাই থাকোঁতে সকলোৱে ক'লে আকাশী গংগাত সোমাম বুলি, সেইকাৰণে আমি আহিছোঁ। এতিয়া দেৰি হ'ল, কি হয় চাওঁ আহকচোন। কথাটো হ'ল এতিয়া 4টা বাজি পাৰ হ'ল আৰু আমাক এতিয়াবা ভিতৰত সোমাব দিব নে নাই সেইটো নাজানো। গতিকে যাওঁ আহকচোন, কি কয় শুনো। আমি ভেলুঘাটৰ পৰা ঘৰ গৈ থাকোঁতে আকাশী গংগা গেটখন পালোঁ আৰু সকলোৱে সোমাব চেষ্টা কৰিলে, সেইকাৰণে আমি সকলোৱে এতিয়া আকাশী গংগা চাবৰ কাৰণে গৈ আছোঁ। গধূলি হ'ল, প্ৰায় 4টা বাজি পাৰ হ'ল, হ'লেও পাৰ্মিশ্যন দিছে আমাক। যিহেতু পাৰ্মিশ্যন দিছে আমি গৈ আছোঁ এতিয়া আকাশী গংগা চাব। এয়া হ'ল আকাশী গংগা শিৱ থান। এয়া আকাশী গংগা শিৱ থানলৈকে আমি আহিলোঁ। এতিয়া কি পাৰোঁ চাওঁ, চাই কিনে আমি আৰু ঘৰলৈকে যাম। এয়া আকাশী গংগা শিৱ থান, আপোনালোকে চাওক। অলপ গধূলিয়ে হ'ল, 4টা বাজি পাৰ হ'ল, তথাপি আহিছোঁ এতিয়া আকাশী গংগা শিৱ থান চাবৰ কাৰণে। সকলোৰে ইচ্ছা, আচলতে মোৰো ইচ্ছা আছিল বহুত দিনৰ পৰা। একেলগে ভেলুঘাটৰ পৰা ডাইৰেক্ট আকাশী গংগা। তো গাইজ এতিয়া আমি আকাশী গংগা চাই ডাইৰেক্ট গৈ আছোঁ ঘৰ। ভিডিঅ'টো ইমানতে শেষ কৰোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু এটা কথা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।